ইতিমধ্যে দেখিবলৈ পোৱা হৈছে যে গহপুৰৰ বিভিন্ন যি গড়কাপ্তানি পথসমূহ মেৰামতিৰ ক্ষেত্ৰত একাংশ কনষ্ট্ৰাকশ্যন কোম্পানী আৰু ঠিকাদাৰে ব্যাপক দুৰ্নীতি আশ্ৰয় লৈছে। এই মুহূৰ্তত আমি প্ৰাগ নিউজৰ জৰিয়তে এই মুহূৰ্তত দুৰ্নীতি এখন প্ৰকৃত জীয়া প্ৰতিছবি এই মুহূৰ্তত আমি দেখুৱাম। গহপুৰৰ এটা গড়কাপ্তানি পথত এই GH নামৰ যিটো কনষ্ট্ৰাকশ্যন আছে সেই কনষ্ট্ৰাকশ্যন পথ নিৰ্মাণকাৰী সংস্থাটোৱে কেনেধৰণৰ ব্যাপক দুৰ্নীতি আশ্ৰয় লৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে পুনৰ মেৰামতিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ এক দৃশ্য দেখুৱাইছোঁ এক্সক্লুচিভভাৱে। এই মুহূৰ্তত প্ৰাগ নিউজৰ দৰ্শক সন্মুখত আমি দেখুৱাই আছোঁ যথেষ্ট দুৰ্নীতি সংঘটিত হৈছে। এই GH নামৰ এই কোম্পানীটোৱে 1,92,73,000 টকাৰ কাম কৰাৰ নামত কেনেধৰণে কাম কৰিছে এই মুহূৰ্তত প্ৰত্যক্ষ স্থানীয় লোকে বখলাকৈ এৰুৱাই দেখুৱাইছে। যথেষ্ট উদ্বেগজনক, যথেষ্ট দুৰ্নীতি সংঘটিত হৈছে আৰু সৃষ্টি হৈছে। ইয়াৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ব্যাপক দুৰ্নীতি কৰি মেৰামতিৰ নামত এনেধৰণে জোৰা টাপলি মাৰি ইয়াৰ পৰা যাবলৈ চেষ্টা কৰিছে আৰু এই মুহূৰ্তত বখলাকৈ এৰুৱা দৃশ্য যথেষ্ট গুৰুত্ব বহন কৰিছে। বিভাগীয় কৰ্তৃপক্ষ যিসকল বৰমূৰী আছে তেওঁলোকক এই মুহূৰ্তত দৃষ্টিগোচৰ কৰিছোঁ আমি প্ৰাগ নিউজৰ কেমেৰাৰ জৰিয়তে। প্ৰাগ নিউজৰ কেমেৰাত বন্দী আছে এই মুহূৰ্তত এই ভয়ংকৰ দৃশ্য, ভয়ংকৰ দুৰ্নীতিৰ দৃশ্য, যথেষ্ট গুৰুত্বপূৰ্ণ দৃশ্য এই মুহূৰ্তত দেখুৱাই আছোঁ। মাত্ৰ কেইদিনমান পূৰ্বে মেৰামতি কৰিছিলে, যিহেতু পূৰ্বৰ যি ব্লেক টপিং সম্পূৰ্ণৰূপে এৰুৱাই লৈ ভাল ধৰণে নিৰ্মাণ নকৰাৰ কাৰণে এনেধৰণে বখলাকৈ এতিয়া এই পথ এৰাই গৈছে। এই মুহূৰ্তত স্থানীয় লোক এৰুৱাই দেখুৱাইছে, আমাক যথেষ্ট গুৰুত্ব বহন কৰিছে। এই মুহূৰ্তত এক্সক্লুচিভভাৱে প্ৰাগ নিউজৰ দৰ্শকক আমি দেখুৱাই আছোঁ। এই মুহূৰ্তত প্ৰত্যক্ষ কৰক। এই মুহূৰ্তত মই এগৰাকী ব্যক্তি ওচৰলৈ আহিছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ। ৰাস্তা এৰাই গৈছে, বখলাকৈ এৰাই গৈছে, কি ক'ব আপুনি? হয়, ৰাস্তাক বনোৱা একেবাৰে আমি কমপ্লেইন পাইছোঁ, ভাল দেখা নাই। সেইকাৰণে আমি ৰাইজে চবেই উঠাইছোঁ। এৰুৱাই দেখুৱাইছে, এতিয়া কি ক'ব? এতিয়া আমাক এইটো নতুনকৈ ৰিপেয়াৰিং কৰাটো ভাল দেখা নাই। সেইকাৰণে আমাক এতিয়া ভালকৈ বনাবলৈ মাটি পেলাই কিনি 4 স্কোৱাৰত মাটি পেলাই নতুনকৈ আগৰ পুৰণা যিটো আছে এইটো গুচাই কিনি এতিয়া নতুনকৈ বনাবলৈ আমি ৰাইজে সক্ষম লৈছোঁ। আপুনি কি ক'ব? এতিয়া আমাৰ যিটো গহপুৰ হেৰিয়াৰ ৰাস্তাখন যিটো বৰতামুলীলৈকে পাই ৰাস্তাখনত এই যিটো মাটি পেলাব লাগিছিলে এইকেইটাও পেলা নাই। তাৰপিছত ৰাইজে 4 দিন 5 দিনৰ আগৰ পৰা কমপ্লেইন দিছিলে, বনাব মানা কৰিছিলে। তাৰপিছত বনাইছিলে বাৰু জাতীয় সংগঠনৰ ব্যক্তি আছে। মই প্ৰথমতে আৰু এগৰাকী স্থানীয় লোক আছে, আপোনালোকে সন্মুখত এনেকৈ ধৰণে এৰুৱাই দেখুৱাইছে, ইয়াতকৈ আৰু দুৰ্নীতি নাই? নহয়, এটা কথা নহয়, স্পষ্ট কথা আপোনালোকে জলপৰকে দেখিবলৈ পাইছে। আজি মই কোৱা নাই, সেইটো মানে স্পষ্টকৈ ৰাইজে মানে কৈছে যে আজি মানে গোটেইকেইটা আপোনালোকে মানে গোটেই যিটো ৰাস্তা বনাইছে তাত উঘালিবলৈ বাধ্য হৈছে। মানে যি দেখিছে আপোনালোকে তাত মানে দুৰ্নীতি লিপ্ত হোৱাৰ কাৰণে এনেকুৱা মানে ব্লেকমেইল কৰি পেলাই কামবিলাক কৰাৰ কাৰণে তাৰমানে ৰাইজে মানে বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ বাধ্য। ক'ৰ পৰা কেই কিলোমিটাৰ পথটো মেৰামতি বাবে এতিয়ালৈকে মানে কঁঠালকুছিৰ পৰা আপটো আপোনাৰ ভাওমাৰীলৈকে আছিলে। এই ভাওমাৰীৰ ৰাস্তাটো মানে যিটো ৰাস্তা হ'ব লাগে যেনেকৈ ৰাইজে বনাবলৈ মানে দাবী কৰিছে, তেওঁলোকে কোনো ঠিকাদাৰে খান দিয়া নাই, ইয়াত গুৰুত্ব নাই। তেওঁলোকে মানে যেনেকৈ মানে আমাৰ এইটো মানে জনগোষ্ঠীৰ মানুহসকলক মানে ব্লেকমেইল কৰি পেলাই মানে ৰাস্তা বনাবলৈ মানে সক্ষম হোৱাৰ কাৰণে আজি ৰাইজে কি দাবী? এই মুহূৰ্তত আমি দেখুৱাইছোঁ প্ৰাগ নিউজৰ দৰ্শকক কেমেৰাৰ সন্মুখত, কি দাবী জনাব বিভাগীয় কৰ্তৃপক্ষই, কি দাবী জনাব? মই সেইকাৰণে বিভাগীয় কৰ্তৃপক্ষক এনেকৈ কৈছোঁ যে আপোনালোকে নিজে তদন্ত কৰি পেলাই উচিত মানে ব্যৱস্থা ৰাইজৰ দাবী মতে মানে ৰাইজৰ মানে যিটো মানে দাবী কৰিছে, যেনেকৈ ৰাস্তা মানে কাৰ্পেটিং মানে উঘালি পেলাই কাম কৰিব লাগে তেনেকৈ কৰিবৰ কাৰণে বাধ্যতা কৰিবৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষ মানে স্থানীয় দাবী জনাইছে। যিটো জাতীয় সংগঠনৰ ব্যক্তি আছে, কি ক'ব? হয়, এই GH কোম্পানীটোৱে বেলগুৰিৰ পৰা বৰতামুলী সংযোগী যোনটো পথ, সেই পথটো কঁঠালকুছিৰ পৰা আপোনাৰ নিৰ্মাণ কৰি আছে আৰু এই নিৰ্মাণ কাৰ্য বা দুৰ্নীতি হোৱা আমি পৰিলক্ষিত হৈছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষৰ ঠিকাদাৰ গোষ্ঠীক আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যাতে জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কাম ভাল কৰক, অন্যথা কিন্তু ৰাইজে জংগী আন্দোলন ঘোষণা কৰি পেলাই ইয়াত জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব। বিভাগীয় কৰ্তৃপক্ষ চকুমুদা কুলি ভাৱত আছে তেওঁলোক, বিভাগীয় কৰ্তৃপক্ষ কি ক'ব? হয়, বিভাগীয় কৰ্তৃপক্ষ চকুমুদা কুলিৰ ভাও ধৰি আছে আৰু বিভাগীয় কৰ্তৃপক্ষ ইয়ালৈ আহক আৰু বিজ্ঞানসন্মতভাৱে এই কাম নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনালোঁ। আৰু এগৰাকী জাতীয় সংগঠনৰ নেতা আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। বিভাগীয় কৰ্তৃপক্ষ আচলতে চকুমুদা কুলি ভাৱত কিয় অৱতীৰ্ণ হৈ আছে? ৰাইজে সন্মুখত বখলাকৈ বিটুমিন এৰুৱাই দেখুৱাইছে, কি ক'ব?
হয় একেবাৰে নিম্ন মানদণ্ডৰ কাম হৈছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইয়াত যিটো ব্লেক টপিং মাৰিছে আগৰ ৰাস্তাটোৰ ওপৰতে মাৰি গৈছে তাত কোনো ধৰণৰ তেওঁলোকে আগৰ ৰাস্তা খান্দি পেলাই চাইডত মাটি পেলাই তেনেকৈ কামটো কৰিব লাগে কিন্তু তেনেকৈ তেওঁলোকে কামটো কৰা নাইকিয়া ইয়াত সম্পূৰ্ণৰূপে দুৰ্নীতি তেওঁলোক লিপ্ত হৈছে ইয়াত ঠিকাদাৰ গোষ্ঠী আৰু বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকে মিলি পেলাই ইয়াত ৰাস্তাটো একেবাৰে দুৰ্নীতিভাৱে তেওঁলোকে নিৰ্মাণ কৰি দেখুৱাইছে গতিকে আমি প্ৰশাসনক তেখেতসকলক আমি আমাৰ ফালৰ পৰা দাবী জনাইছোঁ যে এই ৰাস্তাটো খান্দি পুনৰভাৱে তেওঁলোকে নিৰ্মাণ কৰক নিশ্চয় আমি এই মুহূৰ্তত পুনৰ এই যি বখলা বখলকৈ এৰুৱা দৃশ্য দেখুৱাব বিচাৰিছোঁ আমি পুনৰ দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত প্ৰত্যক্ষ বিভাগীয় কৰ্তৃপক্ষ চকুৰ মুদা কুলিৰ ভাৰত অৱতীৰ্ণ হোৱা বিভাগীয় কৰ্তৃপক্ষক আমি এই মুহূৰ্তত প্ৰত্যক্ষ কৰাব খুজিছোঁ কেনেধৰণে বখলা বখলকৈ এৰাই গৈছিলে এই মুহূৰ্তত পুনৰ আমি দেখুৱাবলৈ বিচাৰিছোঁ এই মুহূৰ্তত প্ৰত্যক্ষ কৰক যথেষ্ট গুৰুত্বপূৰ্ণ কোটি কোটি টকা আহিছে গহপুৰত পথ নিৰ্মাণ মেৰামতিৰ নামত কোটি কোটি টকা আবণ্টিত হৈছে আৰু ইটোৰ পিছত সিটো দুৰ্নীতি সংঘটিত কৰিছে পথ নিৰ্মাণকাৰী সংস্থাই হওক বা কোনোবা ঠিকাদাৰে হওক প্ৰতি মুহূৰ্তত জনসাধাৰণক আভুৱাই এনেধৰণে দুৰ্নীতি আশ্ৰয় লৈছে আৰু এই মুহূৰ্তত এই দুৰ্নীতি বখলা বখলকৈ বিটুমিন ব্লেক টপিং এৰাই গৈছে এই মুহূৰ্তত প্ৰত্যক্ষকৰ ব্লেক টপিং এৰাই যোৱা ঘটনাই যথেষ্ট গুৰুত্ব বহন কৰিছে আৰু বিভাগীয় কৰ্তৃপক্ষ যিসকল বৰমূৰীয়া আছে তেওঁলোকে প্ৰত্যক্ষ কৰক প্ৰাগ নিউজৰ কেমেৰাত বন্দী হৈছে এই দৃশ্য এই মুহূৰ্তত আৰু কেমেৰাৰ জৰিয়তে আমি দেখুৱাই আছোঁ এয়া প্ৰত্যক্ষ কৰক ইয়াৰ পৰা তেওঁলোকে জানক আচলতে কেনেধৰণে তেওঁলোকৰ হেমাহি চকুমুদা কুলিৰ ভাৰৰ বাবে এনেধৰণে ঠিকাদাৰে বৃহৎ অংকৰ ধন আচলতে উদস্থ কৰি আহিছে আৰু এই ধন এনেধৰণে চৰকাৰৰ ধন অপচয় হৈছে বুলি ক'ব লাগিব ভিতৰুৱা এই অঞ্চল ব্ৰহ্মপুত্ৰ দাঁতিকাষৰীয়া অঞ্চলত এনেধৰণে পথ নিৰ্মাণৰ নামত এই অনিয়ম সংঘটিত কৰি আচলতে ঠিকাদাৰ ইয়াৰ পৰা উদ্ধাৰ হোৱাৰ প্ৰচেষ্টা চলাই আছে আৰু ৰাইজৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়া হৈছে এই মুহূৰ্তত ৰাইজে এই ক্ষোভ প্ৰকাশ কৰি এনেধৰণে বখলা বখলকৈ আচলতে পথত এই পৰিৱেশটো দেখুৱাইছোঁ এৰুৱাই দেখুৱাইছে আৰু ইয়াতকৈ নিশ্চয় দুৰ্নীতিৰ প্ৰতিছবিখন নতুনকৈ দেখাব নালাগে আৰু ইয়াৰ পৰা প্ৰমাণ হৈছে আচলতে বিভাগীয় কৰ্তৃপক্ষ হেমাহি ঠিকাদাৰ বা পথ নিৰ্মাণকাৰী সংস্থাই এনেধৰণে দুৰ্নীতি আশ্ৰয় লৈ কোটি কোটি টকা উদস্ত কৰিবলৈ সক্ষম হৈ আহিছে